অসমীয়া মানুহৰ ওপৰত বাৰম্বাৰ এই আক্ৰমণ কিয়? অসমৰ মানুহ দুৰ্বল নহয়। এক দেশ এক নীতিৰ কথা কোৱা কেন্দ্ৰীয় চৰকাৰ আজি অসম মেঘালয় সংঘাতক লৈ নিমাত কিয়? KSUক মেঘালয় চৰকাৰে নিষিদ্ধ কৰক। অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত খাচী ষ্টুডেণ্ট ইউনিয়নৰ প্ৰতিবাদত ইউনিয়নৰ ছাত্ৰসকলে অসমৰ পৰ্যটক আৰু অসম পঞ্জীয়নভুক্ত বাহনসমূহৰ ওপৰত কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা পিজন বায়নে। তেওঁ ভিডিঅ' যোগে প্ৰশ্ন কৰে যে শ্বিলঙত ছাত্ৰসকলে প্ৰতিবাদৰ নামত অসমৰ পৰ্যটকক অসমৰ মানুহক কিয় বাৰম্বাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অসমৰ মানুহ সহজ সৰল কিন্তু দুৰ্বল নহয়। লগতে তেওঁ মেঘালয় চৰকাৰ তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাগ চাংমাক KSUৰ দৰে ইমান হিংসাত্মক ছাত্ৰ সংগঠনটোক মেঘালয়ত নিষিদ্ধ বুলি ঘোষণা কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰে যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কথা কোৱা, এক দেশ এক নীতিৰ কথা কোৱা কেন্দ্ৰীয় বিজেপি চৰকাৰে প্ৰতিবাৰে উত্তৰ পূবৰ কোনো ৰাজ্যত অশান্তিকৰ পৰিৱেশে বিৰাজ কৰিলে প্ৰত্যেকবাৰে অনীহা ভাৱ কিয় প্ৰকাশ কৰে। লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰে যে শেহতীয়াকৈ অসম অৰুণাচল সীমা বিবাদত ধেমাজিৰ মিংমাঙত অসমৰ 13গৰাকী ব্যক্তিক হত্যা কৰা হ'ল, কিন্তু সেই বিবাদ মীমাংসা কৰিবলৈ অসম চৰকাৰে কি কৰিলে? যে অসমীয়া মানুহৰ ওপৰত বাৰম্বাৰ এই আক্ৰমণ কিয়? দ্বিতীয় কথা হ'ল, যদি অসমীয়া মানুহক অসমৰ মানুহক যদি কোনোবাই দুৰ্বল বুলি ভাবিছে কোনোবাই, তেতিয়াহ'লে তেওঁলোকে একেবাৰে আমাৰ সম্পৰ্কত ভুল ধাৰণা এটা লৈ থৈছে যে অসমৰ জনসাধাৰণ কেতিয়াও দুৰ্বল নহয়, সহজ সৰল। আৰু আমি সদায় এই যে উত্তৰ পূৰ্বাঞ্চল বুলি কয়, আমি সাতভনী বুলি কওঁ, এই সাতভনীৰ মৰ্যাদা ৰক্ষা কৰি আমি চলিবলৈ বিচাৰিছোঁ। তাৰ অৰ্থটো এইটো নহয় যে খাচী ষ্টুডেণ্ট ইউনিয়নে অসমৰ পৰ্যটকসকলক যধে মধে আক্ৰমণ কৰিব, শিশুক আক্ৰমণ কৰিব, বৃদ্ধ মানুহক আক্ৰমণ কৰিব আৰু অসমৰ সংগঠন, জাতীয় সংগঠন, অসমৰ জনসাধাৰণ বহি থাকিব। এই কথাটো যদি কোনোবাই ভাবিছে তেতিয়াহ'লে সম্পূৰ্ণ ভুলকৈ তেওঁলোকে ভাবিছে। কিন্তু আমি দেখিছোঁ যেতিয়া এই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত যেতিয়া যিকোনো কথাতে সংঘাত হয়, কেন্দ্ৰীয় চৰকাৰখনে যি ধৰণে তেওঁলোকে আগভাগ ল'ব লাগিছিল, তেওঁলোকৰ কিন্তু এই ধৰণৰ যি অভিভাৱকত্ব ৰোল, এই ৰোলটো আজিলৈকে কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দেখা নাই। তেওঁলোকে বাৰম্বাৰ কয় যে উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে সংযোগ কৰিছে ভাৰতবৰ্ষৰ লগত, যে এক দেশ এক নীতি, এক ধৰ্ম, এক আদৰ্শ। তেতিয়াহ'লে এই ধৰণৰ যি পৰিৱেশ পৰিস্থিতিৰ সময়ত আমাৰ যি অভিভাৱক কেন্দ্ৰীয় চৰকাৰ, এই চৰকাৰখনৰ দায়িত্ব কি? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসম চৰকাৰক, যে বাৰম্বাৰ অসমৰ ওপৰত আক্ৰমণ হয়, অসমৰ জনসাধাৰণৰ ওপৰত আক্ৰমণ হয়। বাৰম্বাৰ বিভিন্ন সময়ত দেখিছোঁ যে এই সীমা বিবাদক লৈ বিভিন্ন সময়ত অসমৰ মানুহক হত্যা কৰা হৈছে। বৰদলনীত হত্যা কৰা হ'ল কিছুদিন আগত অসমীয়া মানুহক। সিদিনা ধেমাজিৰ মিংমাং বদতিত তেওঁলোকে নিৰ্বিচাৰ গুলীচালনা কৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ওপৰত। তাৰপাছত অসম চৰকাৰৰ দায়িত্ব কি আছিল? যে আজিলৈকে অসম চৰকাৰে যি ধৰণে দায়িত্ব পালন কৰিব লাগিছিল, সেই ৰাজ্যখনৰ মুৰব্বীসকলৰ লগত যি ধৰণে বৈঠক অনুষ্ঠিত কৰিব লাগিছিল, সেই ধৰণৰ বৈঠক অনুষ্ঠিত কৰা কিন্তু আজিলৈকে আমি দেখা নাপালোঁ। দ্বিতীয় কথা হ'ল যে অৰুণাচলত যিসকলে অৰুণাচলী দুৰ্বৃত্তই আমাৰ খিলঞ্জীয়া মানুহখিনিক নিৰ্বিচাৰ গুলী চলাইছিল, সেই অৰুণাচলী এজনকো আজিলৈকে অৰুণাচল চৰকাৰ আৰু অৰুণাচল আৰক্ষীয়ে আজিলৈকে তেওঁলোকে কাৰায়ত্ব কৰিব নোৱাৰাটো এই কি কথা বুজাইছে? যে ক'ৰবাত নহয় ক'ৰবাত অৰুণাচলৰ আৰক্ষী বাহিনীয়ে তেওঁলোকক উৎসাহিত কৰিছে নেকি? দ্বিতীয় কথা, খাচী ষ্টুডেণ্ট ইউনিয়নে হকে বিহকে যি অসমৰ পৰ্যটকসকলক আক্ৰমণ কৰিলে, এই আক্ৰমণ কেৱল গৰিহণাৰ যোগ্য নহয়। যে খাচী ষ্টুডেণ্ট ইউনিয়নে ইয়াৰ বাবে, এই কৰ্মৰ বাবে তেওঁলোকে শাস্তি পাব লাগিব। মেঘালয় চৰকাৰে স্থিতি স্পষ্ট কৰক। তিনিজনক তেওঁলোকে ইতিমধ্যে পুলিচ কাষ্টডিত ৰাখিছে। যে তাৰ অৰ্থটো যদি এনেকুৱা হয় যে কালি তেওঁলোকক যদি মুকলি কৰি দিয়া হয়, যে ইয়াৰ দায়িত্ব কোনে ল'ব? বহুকেইখন বাহন ভাঙি দিয়া হ'ল, চুৰমাৰ কৰি দিয়া হ'ল। যে এই বাহনবিলাক আমি দেখিছোঁ, বহুকেইখন বাহনৰ মালিকে নিজে গাড়ীখন চলাই তেওঁলোকে পৰিয়াল পোহপাল দিয়া হৈছে। যে আজি যে বাহনবিলাক ভাঙি দিয়া হ'ল, তেওঁলোকে ক'ৰ পৰা তেওঁলোকে সেই মেৰামতিবিলাক কৰিব? ইঞ্চুৰেঞ্চৰ পৰা তেওঁলোকে পইচা পাবনে? যে হকে বিহকে অসমীয়া মানুহক আক্ৰমণ কৰিব, অসমৰ মানুহক আক্ৰমণ কৰিব, আকৌ তেওঁলোকে যাব লগা হ'লে অসমৰ মাজেৰে যাব।
আজি যদি মেঘালয় সেইসকল জনসাধাৰণে যদি মেঘালয় চৰকাৰে যদি বেছিভাগ যদি মানুহ যাব লগা হয় তেওঁলোকে আমাৰ দেশৰ ৰাজধানীলৈ বেছিভাগ তেওঁলোকে অসম হৈ যাবলগীয়া হয়, অসমৰ মাজেৰে যাবলগীয়া হয়। আজি তাৰ পিছতো অসমৰ মানুহক অসমীয়া মানুহক তেওঁলোকে যিকোনো মুহূৰ্ততে খাচী ছাত্ৰ সন্থাই তেওঁলোকে আন্দোলন কৰিছে, তেওঁলোকৰ আন্দোলনত অসমৰ মানুহে কেতিয়াও বাধা দিয়া নাই। তেওঁলোকে মেঘালয় চৰকাৰৰ বিৰুদ্ধে যদি আন্দোলন কৰিছে তেওঁ অসমীয়া মানুহে বিৰোধিতা কৰা নৈতিক সমৰ্থন দিয়াৰ কোনো ধৰণৰ প্ৰশ্ন থাকিব নোৱাৰে। লগতে বিজন বায়নে কয় যে অসমতো মেঘালয়ৰ পাহাৰীয়া ছাত্ৰ ছাত্ৰীসকলে শিক্ষা চাকৰি আদি বিভিন্ন সূত্ৰে অসমত আছে। তেওঁলোকৰ কিছুমানে ড্ৰাগছৰ দৰে আৰু অন্যান্য অপকৰ্মত লিপ্ত হোৱাৰ দৃষ্টান্তও আছে। যদিও আমি অসমৰ মানুহে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা বা অশান্তিকৰ পৰিৱেশ সৃষ্টি নকৰোঁ। গতিকে নিজৰ পেট পুহিবলৈ বাহন চলোৱা অসমৰ চালকসকলৰ ওপৰত মেঘালয়ত এনে আক্ৰমণ কিয়? বাৰে বাৰে অসমীয়া লোক তেওঁলোকৰ আক্ৰমণৰ কিয় লক্ষ্য হৈ পৰে? যে এই যিবিলাক সীমা সমস্যা আন্তঃৰাজ্যিক যিবিলাক সীমা সমস্যা আছে এই সীমা সমস্যা সমাধান কৰাৰ কাৰণে ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰক। এই হেঁচা প্ৰয়োগ কৰাৰ সৎ সাহস এইখন অসম চৰকাৰৰ নাই। কেৱল মাত্ৰ তেওঁলোকে ক'ৰবাত কেতিয়াবা বৈঠক এখন অনুষ্ঠিত কৰিছে, তেওঁলোকে শান্তি আলোচনাৰ কাৰণে আলোচনা কৰিছে আৰু তাৰ এটা বছৰৰ পিছত আমি দেখিছোঁ যে আকৌ অসমৰ মানুহৰ ওপৰত আক্ৰমণ হৈছে। যে আজিলৈকে অৰুণাচলে এটা দুৰ্বৃত্তক কাৰায়ত্ব কৰিব নোৱাৰিলে, অৰুণাচল চৰকাৰে নকৰিলে, অৰুণাচলৰ পুলিচ বাহিনীয়ে নকৰিলে। অসম চৰকাৰে কি ধৰণে হেঁচা প্ৰয়োগ কৰিছে নেকি? যদি সীমামূৰীয়া সেই অঞ্চলৰ জনসাধাৰণক আমাৰ নিজৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনে যদি আমাক ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেতিয়াহ'লে এই চৰকাৰখন থকাৰ কিবা যুক্তি আছে নেকি? কেৱল মাত্ৰ তেওঁলোকে ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে বিভিন্ন সময়ত কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে। যে এনেধৰণৰ এই আন্তঃৰাজ্যিক সীমা সমস্যাৰ ক্ষেত্ৰত অসমত কিয় কেবিনেট বৈঠক অনুষ্ঠিত কৰা হোৱা নাই বা অসমৰ কেবিনেট বৈঠকৰ জৰিয়তে কিয় প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই যে কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাজ্যিক যিবিলাক সীমা সমস্যা আছে এই আন্তঃৰাজ্যিক সীমা সমস্যাবিলাক শীঘ্ৰে সমাধান কৰিব লাগে। সকলোকে কৈছোঁ, মেঘালয় অৰুণাচল সকলোকে কৈছোঁ যে যিসকল দুষ্কৃতিকাৰী অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিছে তাৰ যিবিলাক মুৰব্বী আছে, ৰাজনৈতিক মুৰব্বী, আৰক্ষীসকলৰ মুৰব্বী, তেওঁলোকে বিহিত ব্যৱস্থা লওক। অন্যথাই কিন্তু আহি থকা সময়ত যি ধৰণৰ অৱস্থা এটা হ'ব এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সততে কিন্তু তেওঁলোক সাজু থাকিব লাগিব। এই কথাটো একেবাৰে স্পষ্ট। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী কৰ্মীয়ে বুকুত এনেধৰণে হাত বান্ধি বহি থকা নাই। যুৱ ছাত্ৰ পৰিষদৰ যদি ইতিহাস কোনোবাই জানে তেতিয়াহ'লে তেওঁলোকে ইতিহাস অধ্যয়ন কৰক যে 78ৰ পিছত জন্মলগ্নৰ পিছৰ পৰা 79ত কি হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ল, এই কথাবিলাক কিন্তু সকলোৱে সেই ইতিহাস অধ্যয়ন কৰক। অন্যথাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি, অসমৰ মানুহৰ, অসমৰ এই কেব চালকসকল, টেক্সি চালকসকল, শ্ৰমিকসকলৰ স্বাৰ্থত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি ধৰণে আগবাঢ়িব লাগে আমি সেই ধৰণে আগবাঢ়িবলৈ সদায় সাজু হৈ আছোঁ। দাদা, কেতিয়াবা অসমৰ পৰ্যটকৰ কাৰণে ইনাৰ লাইন পাৰ্মিটৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আৰু তেওঁলোকক হাৰাশাস্তি কৰাও পৰিলক্ষিত হৈছে। নাই, এই কথাটো বাৰম্বাৰ হয় যে আমি যদি ইয়াৰ পৰা যদি অসমৰ পৰা আমাৰ টেক্সি চালকসকল যদি অন্য এখন ৰাজ্যলৈ যাবলগীয়া চুবুৰীয়া ৰাজ্য বহুকেইখনত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি 1978ত জন্মলগ্নৰে পৰা আপোনালোকে যদি চাই আমাৰ ইতিহাস যে আমি বাৰম্বাৰ কৈছিলোঁ যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। যদি ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থাকিলেহেঁতেন আজি অসমত অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ আজি সুৰক্ষিত হৈ থাকিলেহেঁতেন। কিন্তু আজিৰ তাৰিখত অসমীয়া মানুহৰ হাতত লাহে লাহে ভূমিৰ অধিকাৰ নোহোৱা হৈছে। আমাৰ লাহে লাহে ভাষাৰ প্ৰতি সংকট হৈছে যে এই সংকট ৰোধ কৰিবলৈ, খিলঞ্জীয়া মানুহৰ হাতত ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ প্ৰয়োজন আছে আৰু এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি দীৰ্ঘদিন ধৰি এই দাবী উত্থাপন কৰি আহিছোঁ যে কেন্দ্ৰীয় চৰকাৰে কিন্তু ইনাৰ লাইন পাৰ্মিট দিব এইকাৰণে নিবিচাৰে যে তেওঁলোকে সম্পদ লুণ্ঠনৰ স্বাৰ্থত অসমত পাব পৰা যি ব্যৱস্থা আছে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা, এই ব্যৱস্থাটো তেওঁলোকে উদ্ধাৰ কৰিছে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা যে ইনাৰ লাইন পাৰ্মিটৰ জৰিয়তে অসমৰ মানুহক, খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰক। অন্যথাই ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হ'ব পৰা যিকোনো পৰিৱেশ পৰিস্থিতিৰ কাৰণে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কিন্তু দায়বদ্ধ হ'ব।
আনহাতে কালি অজাপত নেতা লুৰিণজ্যোতি গগৈয়ে অসম মেঘালয় পৰ্যটন সংঘাতক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যায়। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীত গৈ বহি আছে আৰু ইয়াত আমাৰ অসমৰ মানুহ আক্ৰমণৰ বলি হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ সোপাঢিলা নীতিৰ বাবেই আজি অসমৰ মানুহে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। অসমীয়া চালকসকলক পৰ্যটকসকলক শ্বিলঙৰ পৰা সুৰক্ষিতভাৱে অসমলৈ আনিবলৈ হিমন্ত চৰকাৰে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই? অসম মেঘালয় সংঘাত নিষ্পত্তি কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কংৰাজ চাংমাৰ সৈতে শান্তি আলোচনাত কিয় বহা নাই মুখ্যমন্ত্ৰী শৰ্মা? চাওক, এইটো অসমৰ মুখ্যমন্ত্ৰীৰ দুৰ্বলতাৰ কাৰণে, মুখ্যমন্ত্ৰীয়ে নেডাৰ আহ্বায়ক হৈ থকাৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ তেওঁ মানে চকল নেতা হৈ থকাৰ যিটো কথা, তাৰ কাৰণে অসমৰ ৰাইজ বা অসমৰ এইসকল চালকসকলক, আমাৰ যিসকলে পৰ্যটনলৈ যায় তেওঁলোকক এনেকুৱা এটা পৰিৱেশৰ মাজলৈ ঠেলি দিছে। এই বিষয়টো আগতেই কথা বতৰা পাতি নিষ্পত্তি কৰিব লাগিছিল। এই ঘটনা আকৌ এবাৰেই হোৱা নাই, একাধিকবাৰ হৈছে আৰু ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ দুৰ্বলতা আৰু সোপাঢিলা নীতি। তেওঁ দিল্লীত গৈ আছেগৈ আৰু আমি সংকটত আছোঁ। তেওঁ তাৎক্ষণিকভাৱে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা পতা নাই। গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি এতিয়াও যিসকল মানুহ মেঘালয়ত আছে, মেঘালয় ফুৰিবলৈ গ'লে, সেইসকলক নিৰাপদে ওলাই আনিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি ক'ব খোজা কথা, আন্তঃৰাজ্যিক সীমা সমস্যা বা মেঘালয়, শ্বিলং বা আন অঞ্চলসমূহত চলি থকা আমাৰ ৰাইজৰ যিটো ওপৰত কৰা যিটো অন্যায় অত্যাচাৰ, সেইবোৰৰ বিৰুদ্ধে আলোচনা বিলোচনা কৰি বিষয়টো স্থায়ী নিষ্পত্তিৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। এইটো অসমৰ মুখ্যমন্ত্ৰীৰ ভুল নীতি, দুৰ্বলতা, সোপাঢিলা নীতিৰ কাৰণে আজি অসমৰ ৰাইজ এনেকৈ নিপীড়িত আৰু এনেকৈ মাৰপিটৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে মই মেঘালয়ৰ মুখ্যমন্ত্ৰীকো আহ্বান জনাইছোঁ, গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আমাৰ অফুৰন্ত শ্ৰদ্ধা আছে, কিন্তু গণতান্ত্ৰিক আন্দোলন মানে অসমীয়া ৰাইজৰ ওপৰত আক্ৰমণ নহয়, গণতান্ত্ৰিক আন্দোলন মানে গাড়ী ভঙা নহয়। গতিকে যিসকল দুষ্কৃতিকাৰীয়ে গাড়ী ভাঙিছে, মানুহক আক্ৰমণ কৰিছে, সেইসকলকো মেঘালয়ৰ মুখ্যমন্ত্ৰী এগৰাকী দক্ষ স্মাৰ্ট এগৰাকী নেতা আৰু জাতীয়তাবোধ থকা নেতা। গতিকে তেওঁৰ দায়িত্ব দেশৰ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা ৰক্ষা হ'ব লাগে আৰু তেওঁ নিজে আইন যাতে প্ৰকৃততে প্ৰয়োগ হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি অসমৰ মানুহক যাৰ ওপৰত আক্ৰমণ হ'ল, ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন। মুঠৰ ওপৰত অসম অৰুণাচল সীমা বিবাদেই হওক বা অসম মেঘালয়ৰ মাজৰ সংঘাতেই হওক, সকলো দিশেই শান্তি আলোচনা বা অসমৰ লোকৰ হৈ এক সবল স্থিতি গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুঠেই বিফল হৈছে বুলিয়েই সৰ্বত্ৰে চৰ্চা চলিছে। আনহাতে উত্তৰ পূৰ্বাঞ্চলত হোৱা যিকোনো অশান্তিকৰ পৰিস্থিতি সমাধানক লৈ কেন্দ্ৰীয় চৰকাৰৰ অনীহাভাৱে উত্তৰ পূবৰ জনতাৰ আস্থা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত দিনক দিনে নাইকিয়া কৰি পেলাইছে বুলিয়েই ক'ব পাৰি। পাঠশালাৰ পৰা শশাংক তালুকদাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।